সন্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ আপডেট যে শিক্ষাগুৰুসকলে আচলতে বিভিন্ন ধৰণৰ চৰকাৰী কামত যাব লগা হয়। ধৰক FLN ট্ৰেইনিঙে হওক বা অন্যান্য ট্ৰেইনিং আৰু ইলেকশ্যন ডিউটি বা এনেকুৱা ধৰণৰ ডিউটিটো যাব লগা হয়। তেতিয়া শিক্ষা সেতু এপত শিক্ষাগুৰুসকলে এটা বিশেষ কাম কৰিব লাগে, অন্যথা তেওঁলোকক শিক্ষা সেতু এপত এবচেণ্ট দেখুৱাব। তো এই বিশেষ কামটো কেনেকৈ শিক্ষা সেতু পৰ্টেলত কৰিব লাগিব তো সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভালকৈ ভিডিঅ'টো চাই যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ স্কুলটো লগ ইন কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'ত লিখা আছে ডেশ্ববৰ্ড আৰু তাৰ ওপৰত তিনিটা আঁচ আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত বিভিন্ন অপশ্যনবিলাক আছে। তো আপুনি কি কৰিব, টিচাৰ এণ্ড ষ্টাফ যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত চাব তলত এনেকুৱা অপশ্যনবিলাক খোল খাব। তো আপুনি এইটো তলত চাব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তো আপুনি কি কৰিব, একেবাৰে ওপৰত যাব, গৈ পেলাই আপডেট ৰিজন যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এই পেজটো খোল খাব। তো আপুনি এই ষ্টাফত ক্লিক কৰাৰ লগে লগে আপোনাৰ বিদ্যালয়ৰ আটাইকেইজন শিক্ষকৰ নাম আহিব। তো যিজন শিক্ষকে FLN ট্ৰেইনিং বা যিকোনো ধৰণৰ ট্ৰেইনিঙত যাব তেওঁৰ নামটো ইয়াত ছিলেক্ট কৰিব। কৰাৰ পিছত ফ্ৰম ডেট যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা কেলেণ্ডাৰ খোল খাব। তো আপুনি কি কৰিব, ধৰক যদি 16 তাৰিখৰ পৰা ট্ৰেইনিং আছে তেতিয়া 16 আগষ্ট এইটো ছিলেক্ট কৰিব। আৰু মনত ৰাখিব এইখিনি কাম সদায় যিদিনা ট্ৰেইনিং থাকিব তাৰ আগদিনা কৰিব লাগিব। ট্ৰেইনিঙৰ দিনা কৰিলে সেই ডেটটো নাহে। তো 16 তাৰিখৰ পৰা ধৰক ফাৰ্ষ্ট ফেজৰ FLN ট্ৰেইনিং আছে, তো 16 তাৰিখ দিলোঁ। 16 আগষ্ট 2024 পৰা কিমানলৈকে হ'ব, টু ডেট ধৰক 22 তাৰিখলৈকে হ'ব। তো 22 তাৰিখ ছিলেক্ট কৰিম। কৰাৰ পিছত এবচেঞ্চ ৰিজন যে আছে তাতে কি লিখিব চাওক, ট্ৰেইনিং বুলি অপশ্যন আছে। তো ট্ৰেইনিং দিব পাৰে বা অন্যান্য যিকোনো ধৰণৰ যদি কিবা হেৰি হয় তেতিয়াহ'লে সেইটো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি দিব পাৰিব। তো ট্ৰেইনিং হ'লে ট্ৰেইনিং ছিলেক্ট কৰিব। তাৰপিছত আপুনি তললৈ চাব আপলোড ডকুমেণ্ট আছে। তো আপলোড ডকুমেণ্টত ক্লিক কৰিলে আপুনি চাব এটা অপশ্যন আহিব, এইকেইটা কেমেৰা আছে, মিডিয়া পিকাৰ আছে। আপুনি যদি আগতে ছেভ কৰি থৈছে মানে ট্ৰেইনিঙত যে যাব সেই ট্ৰেইনিঙৰ অৰ্ডাৰখন, তেতিয়া মিডিয়া পিকাৰত ক্লিক কৰি পেলাই সেইটো ইয়াত আপলোড দিব। আৰু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ নামত ইণ্ডিভিজুৱেল ট্ৰেইনিং লেটাৰ নপঠায়, তেতিয়া আপুনি কি কৰিব, ট্ৰেইনিঙৰ যিটো অৰ্ডাৰ সেইটোৱে আপলোড কৰিব। আৰু মনত ৰাখিব ইয়াৰ মেক্সিমাম চাইজ 5 MB লৈকে হ'ব। তো এইখিনি কৰাৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এই যিটো ৰিকুৱেষ্ট পঠাইছে সেইটো অলপ সময় পিছত এইটো আপডেট হৈ যাব। তাৰপিছত আপোনাৰ নামটো ইয়াতে শ্ব' কৰিব। গুৰুসকল, এই শিক্ষা সেতু এপত এই ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন কৰাৰ পিছত আপোনালোকে আৰু এটা বিশেষ কাম কৰিব লাগে যে আপোনালোকে আপুনি যে এবচেণ্ট ৰিজনটো আপডেট কৰিছে সেইটো আকৌ এপ্ৰুভ কৰিব লাগে। সেইকাৰণে আপোনালোকে কি কৰিব, এই আপডেট ৰিজন এই অপশ্যন থকা পেজটোত গ'লে আপোনালোকৰ নামটো দেখাব। বা কেতিয়াবা এনেকুৱা হয় যে সেই নামবিলাক নেদেখুৱায়, অৰ্থাৎ নো ডাটা ফাউণ্ড বুলি লিখা থাকে, কিন্তু কেতিয়াবা আহে। তো আপুনি বেলেগ এটা টাইমত এইটো খুলি পেলাই চাব পাৰে। তেতিয়া আপোনাৰ নামটো থাকিব, কিমান ডেটৰ পৰা কিমান ডেটলৈকে ট্ৰেইনিং আছে সেইটো থাকিব। আৰু লাষ্টত এটা অপশ্যন থাকে এপ্ৰুভ আৰু ৰিজেক্ট বুলি। তো আপুনি এপ্ৰুভ অপশ্যনটোত ক্লিক কৰি পেলাই তাতে এটা ৰিজন লিখিব লাগে। তো ৰিজনত আচলতে আপোনালোকে কেতিয়াবা এনেকুৱা হয় যে ইণ্ডিভিজুৱেল অৰ্ডাৰ নাথাকে, এটা অৰ্ডাৰ দি দিয়ে ব্লকৰ পৰা আৰু নামৰ লিষ্ট দিয়ে। তো সেইকাৰণে আপুনি কি কৰিব যে সেই ৰিমাৰ্কছত আচলতে লিখি দিব যে আপোনাৰ নামটো লিখিলে যে ডেপুটেড ফৰ FLN ট্ৰেইনিং 5 days FLN ট্ৰেইনিং ফ্ৰম অমুক স্কুল, এইটো লিখি পেলাই দি দিব পাৰে। তেতিয়া হয়তো বুজি পাব যে আপোনাক সেইটো ট্ৰেইনিঙত পঠাইছে আৰু সেই তাতে এপ্ৰুভ কৰি থ'ব। তেতিয়া হয়তো আপোনাৰ যিটো ডেইলি এটেণ্ডেঞ্চ তাতে মানে আপুনি যে ট্ৰেইনিঙত গৈছে সেইটো দেখাব। তো সেইকাৰণে এই কামখিনিও কৰি থ'ব। তো এনেকৈ আপোনাৰ যিকোনো ধৰণৰ ট্ৰেইনিং থাকে এনেকৈ আপডেট দিব লাগিব শিক্ষা সেতুত, নহ'লে আপোনাক বিদ্যালয়ত অনুপস্থিত দেখাব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।